টিনৰ চালিখন মূৰত লৈ যাত্ৰা ঠিকনা কি নাই উত্তৰ নাই কোনো নিশ্চয়তা ক'ত আছে নিৰাপত্তা চকুৰ সন্মুখতেই উচন হৈছে ঘৰ দুৱাৰ চৰকাৰখন আমাৰ জনসাধাৰণ তেওঁলোকৰ আমি তেওঁলোকক ভোট দিছোঁ আমি চৰকাৰ গঠন কৰিছোঁ যদি তেওঁলোকে চকু মুদা লিখিয়াকৈ থাকে তেতিয়াহ'লে আমাৰ কি হ'ব দৃশ্য দেখি এওঁলোকৰ কথা শুনিয়েই চাগে আপোনালোকে অনুভৱ কৰিছে কিমান গুৰুতৰ ৰূপ লৈছে সমস্যাই কিন্তু সমস্যা যিমানেই গুৰুতৰ হ'লেও ৰাইজৰ অৱস্থা যিমান ভয়াৱহ হ'লেও নেদেখে জনপ্ৰতিনিধিয়ে নেদেখে বিভাগীয় কৰ্তৃপক্ষইও মানুহ উপায়হীন হৈ কিনে ইয়াৰ পৰা বহুত দূৰ দূৰণিলৈ গৈ আছে অতি শীঘ্ৰে এই ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে আজি এই সংবাদ গোষ্ঠীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ খহনীয়াৰ কালৰূপত এইদৰেই এতিয়া ত্ৰাহী মধুসূদন সোঁৱৰিছে ৰাইজে দলগাঁৱৰ খেৰণি চাপৰিত ধনশ্ৰী নৈ দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰ আৰু সোণাৰীৰ ভজুত দিচাং নৈৰ খহনীয়াৰ দৃশ্য এয়া বৃহৎ অঞ্চলত খহনীয়াই এইদৰেই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ বাৰিষাৰ শেষত এফালৰ পৰা খহিছে নৈৰ গৰা চকুৰ সন্মুখতেই নৈত বিলীন হৈছে মৰমৰ ঘৰখন নিশ্চিন্ন হৈছে বিঘাই বিঘাই কৃষিভূমি হাট বজাৰ অনুষ্ঠান প্ৰতিষ্ঠান আদিও চৰকাৰে কোনো পদক্ষেপ নল'লে আৰু এই আমাৰ গাঁওখনৰ 50-60 মানুহ আমাৰ মাটি বাৰী নিচেই কম পৰিমাণে আছে আৰু যদি আমাক মাটিখিনি গৰাই খহাই লৈ গুচি যায়গৈ আমাৰ এই মানুহখিনি অৱস্থা কি হ'ব নৈৰ বুকুত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰা এইসকল খহনীয়াগ্ৰস্ত ৰাইজৰ সন্মুখত এতিয়া সমাধানৰ পথ কি প্ৰশাসন জনপ্ৰতিনিধিও সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকাত যাৰ বাবে উপায়ন্তৰ হৈ ফকীৰগঞ্জৰ ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদৰ পথ নৈৰ পাৰত অৱস্থান কৰি ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ কিন্তু এই প্ৰতিবাদৰ ভাষা কেতিয়া বুজিব বৰমূৰীয়াসকলে এওঁলোকৰ জীৱনৰ প্ৰতি নামি অহা ভাবুকি অনুভৱ কৰিবনে ৰজা ঘৰিয়াই তেওঁলোকৰ পৰিকল্পনা নাই কেৱল লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে আমাৰ সৰ্বসাধাৰণ ৰাইজক যাৰ কাৰণে ৰাইজ আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে গতিকে আমি পুনৰ আপোনালোকৰ যোগেদি আমাৰ স্থানীয় বিধায়কক আহ্বান জনাইছোঁ আমি কিমান সহ্য কৰিম ইমান লাঞ্ছন পঞ্চন আমি কিমান সহ্য কৰিম আমাৰ আৰু সহ্য নহয় এই মাটিখিনি ৰক্ষা কৰি এই অঞ্চলখিনি ৰক্ষা কৰি আমি ইয়াতো জন্মাইছোঁ আমাক ইয়াতেই যাতে মৃত্যু হয় তাৰ ব্যৱস্থা কৰক ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ